নমস্কাৰ নমস্কাৰ সদৰ ৰাইজসকল আপোনালোকে চাব পাৰে মোৰ সৈতে ডক্টৰ অতুল ডেকা ছাৰ উপস্থিত আছে আজি ইয়াত চাব পাৰে আপোনালোকে এটি কেকৰ আয়োজন কৰিছে ছাৰে কিয় কৰিছে আপোনালোকক কৈ আছোঁ কাৰণটো আজি কেকৰ আয়োজনটো ছাৰে কিয় কৰিছে আমাৰ কাৰণে এটি বহুত সুখৰ দিন ছাৰে যোৱাকালি এটা ইউটিউব চেনেল খুলিছে ডক্টৰ অতুল ডেকা চেনেল বুলি আপোনালোকে অতি মূল্যৱান আপোনালোকে ইম্পৰ্টেণ্ট টপিক মানে ভিডিঅ' পাই থাকিব ছাৰে সুখী হৈ আজি এটা আমাৰ মুখ মিঠা কৰাইছে ইউটিউব চেনেল আৰু ফেচবুক পেজ এটা খুলিছে ছাৰে আৰু ছাৰে অত্যন্ত সুখী হৈ ৰাইজৰ মৰম পাইছে বহুত ভিডিঅ' কেইটাৰ পৰা ৰাইজৰ সহায় হৈছে ছাৰে ইয়াৰ খুচিত মানে হেপী হৈ আমাক মুখ মিঠা কৰাই আছে তো আপোনালোকে এতিয়া চাওক ছাৰে কেকটো কাটি মুখ মিঠা কৰোঁ পিছত আৰু চাই থাকিব ভিডিঅ'টো চাই থাকিব পাৰোঁ ছাৰ আপোনালোকে সকলোৱে গম পায় ছাৰৰ ইউটিউব চেনেল নতুনকৈ খুলিছে খোলাৰ কাৰণে ছাৰে আজি কেক আনিছে আপোনাক বাৰতে কৈ আছোঁ মইতো আগত খুৱাই লওঁ ছাৰক অলপ খুৱাই লওঁ ছাৰ বঢ়িয়া আৰু বঢ়িয়া তো চেনেলটো সাবস্ক্ৰাইব কৰি দিব হয় আপোনাৰ ভাল পোৱা আপোনাৰ আনন্দিত হয় ছাৰে আৰু যাতে পিছত আৰু যাতে ভিডিঅ' বনায় তাৰে আশা কামনা কৰিলোঁ অ'কে তো ময়ো আশা কৰিছোঁ আপোনালোকে ইয়াত চাব পাৰে ছাৰে ইমান ধুনীয়া কেক এটা আয়োজন কৰিছে আজি খুব ভাল লাগিছে ছাৰ বহুত বহুত ধন্যবাদ বহুত ধন্যবাদ থেংক ইউ ইউটিউব চেনেল আৰু ফেচবুক খুলিছে ছাৰ ইয়াৰ বিনিময়ত আপুনি কি ক'ব মানে ইয়াৰ আপোনাৰ প্ৰতিক্ৰিয়াটো কি হ'ব তুমি ঠিকে কৈছা মোৰ নাম ডক্টৰ প্ৰচন্দ্ৰ ডেকা এজন চিকিৎসক হিচাপে অসমৰ চুকে কোণে চৰকাৰী চিকিৎসালয়তে হওক বা প্ৰাইভেট প্ৰেক্টিছতে হওক এনেকুৱা কিছুমান আমি ৰোগী পাওঁ বা এনেকুৱা কিছুমান আমি বেমাৰী পাওঁ যিসকলে আহি কয় যে ছাৰ মোৰ লগত কিবা এটা কৰক আমি দেখোঁ যে তেতিয়া তেওঁলোকৰ এনেকুৱা শাৰীৰিক আৰু মানসিক অৱস্থা আমি অনুভৱ কৰোঁ যে সঁচাকৈ তেওঁলোকৰ লগত একো নাথাকে মাত্ৰ তেওঁলোকে বেমাৰটোৱে লৈ আহে তেনে ক্ষেত্ৰত আমাৰ একো উপায় নোহোৱা হয় গতিকে মই ভাবিলোঁ যে তেওঁলোকক যদি আমি সহায় কৰিব পাৰোঁ তেওঁলোকক যদি আমি কিছুমান স্বাস্থ্য সম্বন্ধে উপদেশ দিব পাৰোঁ তেতিয়াহ'লে তেওঁলোকৰ বেমাৰ হোৱাৰ আগতে তেওঁলোকে সাৱধান অৱলম্বন কৰিব পাৰিব আৰু বহুত বেমাৰৰ পৰা তেওঁলোকৰ বহুত জটিল বেমাৰৰ পৰা তেওঁলোকে হাত সাৰিব পাৰিব এই ভাবিয়েই এই কথাষাৰ চিন্তা কৰিয়েই মই ইউটিউব চেনেলটো মই ইউটিউব বা ফেচবুকৰ বিষয়ে বেছি নাজানো তথাপি মই ৰাইজক সহায় বা সুবিধা হোৱাৰ কাৰণে স্বাস্থ্য সম্বন্ধে কিছু উপদেশ পোৱাৰ কাৰণে বা সুস্থ জীৱন এটা যাপন কৰিব কেনেকৈ পাৰে সেই সম্বন্ধে আমি আপোনালোকক স্বাস্থ্য সম্বন্ধে কিছু বাৰ্তা দি যাম বুলি মই আশা কৰিছোঁ